সেই বস্তুখিনিও কি কৰিব পেকিং কৰিব সেইটোও ভৰাব কথাটো বুজি পালে যে আপুনি যদি গোটেই বেগটো যদি 2 কেজি ওজন হৈছিল আৰু এক্সট্ৰা ভৰালে আৰু 1 কেজি ওজন বাঢ়িলে 3 কেজি হ'ল যেনিবা বেগটো কি প্ৰব্লেম আছে যে খিয়াল মাৰিবলৈ যাওঁতে বাঘৰ হাতিয়াৰ ল'ব লাগে কথাটো বুজি পাইছেনে লৈ যাবলৈ কোনো প্ৰব্লেম নাই গতিকে আপোনালোকে কি কৰিব কমপ্লিট ডকুমেণ্টছখিনি লৈ গুচি যাব ডকুমেণ্ট ভেৰিফিকেশ্যন কি ডকুমেণ্ট নিব লাগিব এই কাৰণে আপোনালোকৰ কমেণ্টছ আছিলে সেইবাবে মই কি কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰদান কৰিলোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে কি হাতিয়াৰ লৈ যাব কি অস্ত্ৰ শস্ত্ৰ বা কিবোৰ হাতিয়াৰ লৈ যাব সেই বিষয়ে মই আপোনালোকক আজি স্পষ্টকৈ ক'বলৈ গৈছোঁ কাৰণ সেইখিনি যদি আপুনি মিছ কৰি দিয়ে ডকুমেণ্ট নিয়াৰ ক্ষেত্ৰত যদি খেলিমেলি কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ অসুবিধা হ'ব গতিকে আপোনালোকে কি কৰিব এই ডকুমেণ্টছবোৰ গোটেইবোৰ আপোনালোকে লৈ যাব লাগিব কথাটো বুজি পাইছে নহয় মই পইণ্ট দি দিম সেইমতে আপোনালোকে লৈ যাব কথাটো বুজি পালে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিসকল নতুন ব্যক্তিয়ে আমাৰ এই ভিডিঅ'ত ক্লিক কৰিছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ আগলৈ এনে ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব নম্বৰ কি লাগিব বয়সৰ প্ৰমাণপত্ৰ এজ প্ৰুফৰ কাৰণে আপুনি কি নিব পাৰে বুলি কওঁতে HSLCৰ এডমিট কাৰ্ড নিব মেট্ৰিকৰ এডমিট কাৰ্ড এইটো চাওক যে বয়সৰ প্ৰমাণপত্ৰ মানে যি এজ প্ৰুফৰ কাৰণে আপুনি মেট্ৰিকৰ এডমিট কাৰ্ড নিব লাগিব মানে তাতে কি থাকে ডেট অফ বাৰ্থ থাকে জন্ম চন কথাটো বুজি পালে এজ প্ৰুফৰ কাৰণে এইটো নিব লাগিব 1 নম্বৰ পইণ্ট 2 নম্বৰ ঘটনাটো হৈছে কি যদি আপুনি 8 পাছ কৰিছে কি পাছ 8 পাছ আপুনি ধৰি ললো আপুনি 8 পাছ কৰা মানুহ যদি আপুনি 8 পাছ কৰা তেতিয়াহ'লে কি হ'ব আপুনি মেট্ৰিকৰ এডমিট কাৰ্ড আপুনি নিলে নহ'ব মেট্ৰিকৰ এডমিট কাৰ্ড নচলিব আপুনি কি কৰিব 8 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নিব লাগিব 8 পাছৰ মাৰ্কশ্বিট এইটো চাওক 8 পাছৰ মাৰ্কশ্বিট লগতে প্লাছ চাৰ্টিফিকেট এইটো চাওক চাৰ্টিফিকেট এইটো চাওক এতিয়া আপোনালোকে ক'ব পাৰে যে 8 পাছৰ মাৰ্কশ্বিটটো পাই যাম চাৰ্টিফিকেটটো কোনে দিব চাৰ্টিফিকেটটো মেট্ৰিক পাছৰহে চাৰ্টিফিকেট থাকে হয় নহয় এতিয়া প্ৰব্লেম হ'ব কি এই মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব কিন্তু কিয় লাগিব বুলি কওঁতে এই মাৰ্কশ্বিটটো 8 পাছৰ আপোনাৰ স্কুলত দি দিব স্কুলৰ পৰা ধুনীয়াকৈ প্ৰিণ্ট কৰি পিনে আপোনালোকে উলিয়াই ল'ব আৰু তাতে ৰাউণ্ড সিল আৰু স্কুলৰ হেডৰ সিলটো মৰাই ল'ব আৰু একেদৰে এই চাৰ্টিফিকেট 8 পাছৰ চাৰ্টিফিকেটটো তেনেদৰে বনাই ল'ব কথাটো বুজি পালে 8 পাছৰ মাৰ্কশ্বিট আৰু 8 পাছৰ চাৰ্টিফিকেট দিব যে 8 পাছ কৰা হয় বুলি স্কুলে এখন চাৰ্টিফিকেট দিব লাগিব স্কুলে কি দিব লাগিব এখন চাৰ্টিফিকেট দিব তাতে লিখা থাকিব অফিচ ফ্ৰম দ্য হেডমাষ্টাৰ বুলি কৈ ইয়াতে ধুনীয়াকৈ চাৰ্টিফিকেট হেডমাষ্টাৰে দিব আৰু ইয়াতে সহি কৰিব সহি সিল মাৰিব আৰু ইয়াতো ৰাউণ্ড সিল এটা ফটো লগাই ৰাউণ্ড সিল এটা মাৰিবলৈ দিব আপোনাৰ ইয়াতে পাছপোৰ্ট সাইজ ফটো লগাই এই ৰাউণ্ড সিল ইয়াত মাৰিব আৰু লগতে দিস ইজ টু চাৰ্টিফাই ডেট ডেছ অমুকা হেজ পাছড ক্লাছ 8 এক্সাম এইটো লিখিব ইয়াত দুখন আপোনালোকে স্কুলৰ পৰা উলিয়াই ল'ব কথাটো বুজি পালে নহ'লে দিগদাৰ হ'ব গতিকে 8 পাছৰ কাৰণে মাৰ্কশ্বিট আৰু 8 পাছৰ চাৰ্টিফিকেট আপোনালোকে লৈ যাব কথাটো বুজি পাইছে নহয় ছাৰিব পাৰে 8 পাছৰ লগতে যদি আপুনি 8 পাছ কৰিছে আৰু লগতে আপুনি কি কৰিছে মেট্ৰিক পাছো কৰিছে মানে 8 পাছ কৰাটোত আপোনাৰ হৈ গ'ল কিন্তু আপুনি পিছলৈ গৈ যেনিবা মেট্ৰিক পাছ কৰা চাৰ্টিফিকেটো আছে সেইবোৰো আপুনি এক্সট্ৰাকৈ আপুনি লৈ যাব কথাটো বুজি পালে এনে লৈ যাব আপুনি চাওক যে খিয়াল মাৰিবলৈ যাওঁতে বাঘৰ হাতিয়াৰ লৈ যাব লাগে কথাটো বুজি পালে খিয়াল মাৰিবলৈ যাওঁতে কি কৰিব লাগিব বাঘৰ হাতিয়াৰ লৈ যোৱা যে আপুনি খিয়াল মাৰিবলৈ গৈছে কিন্তু জানোচা মুখত যদি বাঘ ওলাই যায় তেতিয়াহ'লে আপুনি কি কৰিব সেইটো কাৰণে আপুনি খিয়াল মাৰিবলৈ যাওঁতে বাঘৰ হাতিয়াৰ লৈ যাব লাগিব সেইকাৰণে আপুনি কি কৰিব 8 পাছৰ মাৰ্কশ্বিট 8 পাছৰ চাৰ্টিফিকেট এই দুটা স্কুলৰ প্ৰধান শিক্ষকৰ পৰা হেডমাষ্টাৰৰ পৰা লিখাই ল'ব সিল মোহৰ মৰাই ল'ব ধুনীয়াকৈ আৰু কি কৰিব সেইখিনি দুটা ল'ব লগতে আৰু কি কৰিব যে যদি আপুনি পিছলৈ মেট্ৰিক পাছ কৰি থৈছে সেইটো আপুনি এক্সট্ৰাকৈ ধুনীয়াকৈ পেকিং কৰি এক্সট্ৰাকৈ লৈ যাব কথাটো বুজি পালে যিটো প্ৰয়োজন হয় সেইটো আপুনি শ্ব' কৰিব লাগিব আৰু লগতে যদি আপোনাৰ এজ প্ৰুফৰ কাৰণে যদি ইয়াতে খেলেং মেলেং হৈ গৈছে যে চাৰ্টিফিকেটত এজ প্ৰুফ তেতিয়া আপুনি যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেটখনো লগত লৈ যাব কথাটো বুজি পালে বাৰ্থ চাৰ্টিফিকেট যদি আছে বাৰ্থ চাৰ্টিফিকেটখন লগতে গাঁঠি আপুনি লৈ যাব লাগিব এইটো ভুল নকৰিব 8 পাছৰ কাৰণে কৈছোঁ দেই আৰু মেট্ৰিক পাছ হ'লে কি হ'ব মেট্ৰিক পাছৰ এডমিটটো কিন্তু নিব লাগিব এজ প্ৰুফৰ কাৰণে কাৰণ তাতে এজ প্ৰুফ থাকিব আৰু যদি 8 পাছ হয় মাৰ্কশ্বিট চাৰ্টিফিকেট এই দুইটাই 8 পাছৰ ল'ব লাগিব লগতে যদি আপোনাৰ কি আছে লৈ যোৱাত কোনো আপত্তি নাই
কথাটো বুজি পালে এখন দুখন কাগজ বেছি লওঁতে আপুনি মৰি নাযায় নহয় মৰি যাব নেকি বেছিকৈ লৈ যাব আকৌ মই ক'লোঁ নহয় বাঘ শিয়াল মাৰিবলৈ যাওঁতে বাঘৰ হাতিয়াৰ লৈ যাব লাগে গতিকে আপোনাৰ প্ৰয়োজন হ'লে বেছিকৈ লৈ যাওক কি প্ৰব্লেম আছে কোনটো নিম কৰি থাকিবলৈ দৰকাৰ নাই গোটেইকেইটা বেগত ভৰাই লৈ গুচি যাব খালি ছেপাৰেটকৈ লৈ যাব যাতে তাতে উলিওৱাত অসুবিধা নহয় কথাটো বুজি পালে 3 নম্বৰ ঘটনা হৈছে কি 3 নম্বৰ লৈ যাব কি কাষ্ট চাৰ্টিফিকেট যদি এইটো চাওক কাষ্ট চাৰ্টিফিকেট এইটো জাতিগত প্ৰমাণপত্ৰ কাষ্ট চাৰ্টিফিকেট যদি আপোনাৰ আছে লৈ যাব OBC হ'লে OBC চাৰ্টিফিকেট SC ST যি আছে আপোনাৰ চাৰ্টিফিকেট লৈ যাব খালি জেনেৰেলৰ চাৰ্টিফিকেটটো নাথাকে কথাটো বুজি পাইছেনে এই কাষ্ট চাৰ্টিফিকেটটো লৈ যাব আপোনাৰ সুবিধা হ'ব সহায় হ'ব গতিকে এই কাষ্ট চাৰ্টিফিকেটটো আপুনি নিব লাগিব বয়সৰ প্ৰমাণপত্ৰ মেট্ৰিকৰ এডমিট কাৰ্ড 8 পাছ থাকিলে 8 মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু কি হ'ব কাষ্ট চাৰ্টিফিকেট আপোনাৰ যিটো জাতিগত প্ৰমাণপত্ৰ SC ST OBC যিখিনি থাকিব সেইখিনি লৈ যাব 4 নম্বৰ পইণ্ট হৈছে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট মানে আপোনাৰ শৈক্ষিক যোগ্যতাৰ বা শৈক্ষিক অৰ্হতাৰ আপোনাৰ যিমান ডকুমেণ্ট আছে গোটেইকেইটা লৈ যাব 8 পাছ হ'লে 8 পাছৰ অল টোটেল আৰু মেট্ৰিক পাছ হ'লে মেট্ৰিক পাছৰ অল টোটেল যিমান আপোনাৰ শৈক্ষিক যোগ্যতাৰ ডকুমেণ্ট আছে মাৰ্কশ্বিট চাৰ্টিফিকেট যিমান যত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ গোটেইবোৰ আপুনি লৈ যাব লাগিব অৰিজিনেল 5 নম্বৰ ইকনমিকেলি উইকাৰ সেকশন সাৰ্টিফিকেট অৰ্থনৈতিকভাৱে দুৰ্বল লোকৰ বাবে যেটো প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰটো লৈ যাব যদি আপোনাৰ আছে যদি আপুনি যোগ্য এই প্ৰমাণপত্ৰ পোৱাৰ তেতিয়ালে কি কৰিব ইকনমিকেলি উইকাৰ সেকশনৰ যি সাৰ্টিফিকেট হেতু লৈ যাব যদি আপোনাৰ আছে তেতিয়া কথাটো বুজি পালে 6 নম্বৰ ডিজেবিলিটি সাৰ্টিফিকেট অৰ্থাৎ আপুনি যদি দিব্যাংগ হয় তেতিয়াহলে কি কৰিব এই দিব্যাংগৰ সাৰ্টিফিকেট আপুনি লৈ যাব লাগিব 6 নম্বৰটো কি ডিজেবিলিটি সাৰ্টিফিকেট বা দিব্যাংগৰ সাৰ্টিফিকেট যদি আপোনাৰ PWD এই সাৰ্টিফিকেটটো আপুনি লৈ যাব যদি আপোনাৰ প্ৰয়োজনীয় তেতিয়া হলে যাৰ ক্ষেত্ৰত খাতে সেই সকলে লৈ যাব 7 নম্বৰ কি বুলি কোতে ডিক্লাৰেচন ফৰ্ম এ ডিক্লাৰেচন ফৰ্ম এটো ডাউনলোড কৰি লব ডাউনলোড কৰি কি কৰিব এই ফৰ্মটো ফিল আপ কৰি লৈ যাব কথাটো বুজি পালে কি ফৰ্ম লাগিব ডিক্লাৰেচন ফৰ্ম এ ফৰ্মটো ফৰ্ম এটো আপোনালোকে ডাউনলোড কৰি লব আৰু এটো ফিল আপ কৰি ধুনিয়াকৈ সহি মাৰি ধুনিয়াকৈ ডাউনলোড কৰি ফৰ্ম ফিল আপ কৰি সহি মাৰি এটো কি কৰিব এটো ডিক্লাৰেচন ফৰ্ম এটো লৈ যাব লাগিব 8 নম্বৰ কি লাগিব বুলি কওতে গভৰ্নমেন্ট আইডি আধাৰ কাৰ্ড পান কাৰ্ড আপোনাৰ যদি কিবা আছে সেইখিনিটো আছেই আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি যি আছে আপোনাৰ সেইখিনি লগত লৈ যাব প্ৰুফ লাগিব এইবোৰ গভৰ্নমেন্ট আইডি কথাটো বুজি পালে এইখিনি বস্তু কিন্তু এইখিনি মোস্ট ইম্পৰ্টেন্ট কম্পালসৰি কি বস্তু লাগিব বুলি কওতে 1 নম্বৰ বয়সৰ প্ৰমাণপত্ৰ অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ড থাকিলে এডমিট কাৰ্ড লৈ যাব লাগিব আৰু যদি আপুনি 8 পাস হয় তেতিয়ালে 8 পাসৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট এই 8 পাসৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট স্কুলৰ পৰা কি কৰিব উলিয়াই লব প্ৰধান শিক্ষকৰ দ্বাৰা সহি সিল মৰাই লব কথাটো বুজি পালে এইবোৰ ৰেডি কৰি লৈ যাব 3 নম্বৰ কাষ্ট সাৰ্টিফিকেট আৰু যদি আপুনি 8 পাসও কৰিছে 8 পাস কৰি মেট্ৰিক পাসও কৰিছে তেতিয়াহলে কি কৰিব স্কুলৰ পৰা এই দুখন লৈ লব 8 পাসৰ মাৰ্কশিট সাৰ্টিফিকেট লগতে এই মেট্ৰিক পাসৰ খিনিও লৈ যাব এক্সট্ৰাকে কেৰি বেগত ভৰাই কৰবাত মুনাৰ একাখে লৈ যাব জানো চাই কি হ'ব পাৰে খিয়াল মাৰিবলৈ যাওঁতে বাঘ ওলাব পাৰে হেতু লাগি যাব পাৰে গতিকে লৈ যোৱাত কোনো প্ৰবলেম নাই কাষ্ট সাৰ্টিফিকেট 3 নম্বৰ কাষ্ট সাৰ্টিফিকেট OBC SC ST সাৰ্টিফিকেট এইবোৰ যিবোৰ আছে এইবোৰ লৈ যাব কাষ্ট সাৰ্টিফিকেট তাপা 4 নম্বৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট শৈক্ষিক যোগ্যতাৰ যিমান আপোনাৰ কি আছে নথিপত্ৰ আছে ডকুমেন্ট আছে অল টোটেল সব লৈ যাব কথাটো বুজি পালে আপোনাৰ অৰ্হতাৰ ডকুমেন্টবোৰ লৈ যাব 5 নম্বৰ হৈছে ইকনমিকেলি উইকাৰ সেকশন সাৰ্টিফিকেট মানে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে যি প্ৰমাণপত্ৰ হেতু যদি আপোনাৰ আছে আপুনি যদি উপযুক্ত বা যোগ্য তেতিয়াহলে হেতু লৈ যাব ডিজেবিলিটি সাৰ্টিফিকেট PWD সাৰ্টিফিকেট মানে এটো হৈছে কি শাৰীৰিকভাৱে অক্ষম যি হল দিব্যাংগ লোক সেই দিব্যাংগ সাৰ্টিফিকেট যদি আছে ডিজেবিলিটি সেই সাৰ্টিফিকেট আছে যাৰ ক্ষেত্ৰত এপ্লিকেবল সেইজনে সেই সাৰ্টিফিকেটটো লৈ যাব 7 নম্বৰ ডিক্লাৰেচন ফৰ্ম এ যে এই ফৰ্মটো ডাউনলোড কৰি ফিল আপ কৰি সহি কৰি এই ডিক্লাৰেচন ফৰ্মটো একেবাৰে সহজ এটো ফিল আপ কৰি এটো লৈ যাব লাগিব এই ফৰ্মটো লাগিব মোস্ট ইম্পৰ্টেন্ট জৰুৰী 8 গভৰ্নমেন্ট আইডি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি যিখিনি আছে আপোনালোকৰ এইখিনি লৈ যাব আৰু মুঠৰ ওপৰত আৰু এটা কথা কৈছো কি আপোনাৰ যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ মানে অন্যান্য যিবোৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ অন্যান্য সহ বিদ্যায়তনিক যদি কিবা আপোনাৰ ডকুমেন্ট আছে ধৰা সেইখিনি আমাৰ উল্লেখ নাই কিন্তু আপুনি এক্সট্ৰাকে লৈ যাব সেইবোৰ কথাটো বুজি পাইছে যে সেই বস্তুবোৰ লৈ যাব স্পৰ্টছ কোনবা খেলত যদি খেলৰ সাৰ্টিফিকেট আছে কাৰবাৰ ধৰি লৈছো এক সাৰ্ভিসমেনৰ ডকুমেন্টছ আছে কাৰবাৰ ধৰি লৈছো ফ্ৰীডম ফাইটাৰৰ সাৰ্টিফিকেট আছে কিবা যত জি আছে পৰিয়ালত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কোনবাই গীত গাব পাৰে কোনবাই কিবা কৰিব পাৰে সেই যত কম্পিউটাৰ
যি আছে মুঠতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যদিও বা ইয়াত উল্লেখ নাই নটিফিকেশ্যনত উল্লেখ নাথাকিলেও সেইখিনি কিন্তু কি কৰিব এক্সট্ৰাকৈ পেকিং কৰি সেইখিনি কিন্তু লৈ যাব কথাটো বুজি পালে কাকো সুধিবলৈ দৰকাৰ নাই সেইখিনি কি কৰিব লৈ গুচি যাব আৰু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া এইখিনি বস্তু যিখিনি কম্পালচৰি তেওঁলোকে সেইটোতো ল'বই দেখুৱাবই আপোনালোকে কিন্তু আপোনালোকে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকে ক'ব কি মোৰ এইখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বা অন্যান্য এইখিনি মোৰ ডকুমেণ্ট আছে ছাৰ এইখিনি চাই দিয়ক এনে দেখুৱাব আপোনালোকে কথাটো বুজি পালে লওক বা নলওক চাওক বা নাচাওক মুখেৰে ক'ব যে মোৰ এইখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ মোৰ আছে যদি তেওঁলোকে লয় তেতিয়াহ'লে কি কৰিব ল'ব আৰু যদি নলয় নল'ব কথাটো বুজি পালে হ'লেও আপোনালোকে কিন্তু ডকুমেণ্টছবোৰ কমপ্লিট ডকুমেণ্ট কাকো সুধিব দৰকাৰ নাই যিমান ডকুমেণ্টছ আপোনালোকৰ আছে আপোনালোকে কি কৰিব যিবোৰ কম্পালচৰি ডকুমেণ্টছ সেই ডকুমেণ্টছবোৰ এটা ফাইল কৰিব বেগত ভৰাব আৰু আনবোৰ যিবোৰ অত্যাৱশ্যকীয় অন্যান্য সেই বস্তুখিনিও কি কৰিব পেকিং কৰিব সেইটোও ভৰাব কথাটো বুজি পালে যে আপুনি যদি গোটেই বেগটো যদি 2 কেজি ওজন হৈছিলে আৰু এক্সট্ৰা ভৰালে আৰু 1 কেজি ওজন বাঢ়িলে 3 কেজি হ'ল যেনিবা বেগটো কি প্ৰব্লেম আছে যে খিয়াল মাৰিবলৈ যাওঁতে বাঘৰ হাতিয়াৰ ল'ব লাগে কথাটো বুজি পাইছেনে লৈ যাবলৈ কোনো প্ৰব্লেম নাই গতিকে আপোনালোকে কি কৰিব কমপ্লিট ডকুমেণ্টছখিনি লৈ গুচি যাব অ'কে মই এই কথাটো কৈছোঁ যে আপোনালোকৰ বহুত সন্দেহ আছিলে যে কি ডকুমেণ্ট লৈ যাম আমি যে ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্ট নিব লাগিব এই কাৰণে আপোনালোকৰ কমেণ্টছ আছিলে সেইবাবে মই কি কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰদান কৰিলোঁ ইয়াৰ পিছত মই ভাইবাৰ কমপ্লিট ভিডিঅ'টো মই দিম এতিয়া কেৱল মই আপোনালোকক কি কৰিছোঁ কি ডকুমেণ্টছ নিব লাগিব সেই বিষয়ে মই আপোনালোকক অৱগত কৰিলোঁ আপোনালোকে কি কৰিব নতুন যিসকল আহিছে এই ভিডিঅ' চাবলৈ তেওঁলোকে কিন্তু আমাৰ এই চেনেল অধিকাৰী PS ৰিচাৰ্চ চেণ্টাৰটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ